আজি লকডাউনৰ দ্বিতীয় পৰ্যায় ৩ নম্বৰ দিন। এই দিনকেইটাত দৈনিক হাজিৰা কৰা লোকসকলে কেনেকৈ কটাইছিল চাওঁ আহক। যিসকল লোকে এদিন কাম নকৰিলে পেটত গামোচা মাৰিবলগীয়া অৱস্থা হয়, সেইসকল লোক কেনেদৰে কটাইছিল এই দিনকেইটা। ৰাজপথৰ ৰৈ ৰৈ ঘণ্টা ঘণ্টা অপেক্ষা। জানোচা ক'ৰবাত কিবা এটা কাম পাব, এনে আশালৈ ওলাই আহিছে এওঁলোক। কিন্তু ক'তো কাম পোৱা নাই। যি আশালৈ ওলাই আহিছিল সেই আশালৈয়ে উভতিছে ঘৰলৈ। হতাশ বিমৰ্ষ হৈ ঘৰমুখে শ্ৰমিক। তো একো নাই, আমি আজি 2 মাহ থেকে লকডাউনত বহি আহোঁ আৰু ঘূৰি যাওঁ। ল'ৰা ছোৱালী নাখায় থাকে, কাম পোৱা নাই। আজি মানে 1 সপ্তাহ 10 দিনৰ পৰা আহোঁ আৰু ঘূৰি ঘূৰি যাওঁ। কাম পোৱা নাই। দিন হাজিৰা নকৰিলে আৰু আমি ক'ত পাম? আমি আৰু দিন কাম কৰাই মানুহ। ক্ৰমান্বয়ে জটিল হৈ পৰিছে দিন হাজিৰা কৰা শ্ৰমিকৰ। কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, দিন হাজিৰা কৰা শ্ৰমিক সুদা হাত খালী মোনাৰে ঘূৰি গৈছে ঘৰলৈ। দেশজুৰি চলি আছে তৃতীয় পৰ্যায়ৰ লকডাউন। লকডাউনৰ ফলত স্তব্ধ হৈ পৰিছিল জনজীৱন। বিশেষকৈ ক্ষতিগ্ৰস্ত হৈছে দিন হাজিৰা কৰি খোৱা লোকসকল। সুদীৰ্ঘ লকডাউনত কেনেকৈ চলিছে পৰিয়াল? জ্বলিছেনে শ্ৰমিকৰ পাকঘৰৰ চৌকা? লকডাউনত গৃহবন্দী শ্ৰমিকৰ দুৰ্দশা শুনিলে আপোনাৰো চকু সেমেকি উঠিব। কাম পোৱা নাই, এতিয়াও আহি আছোঁ, ঘূৰি যাই আছোঁ ঘৰলৈ। বাকী চাকি খাই চলি আছোঁ আমি। চাউল দেৱাই নাই, পাৱাই নাই চাউল। ইয়াতে কণ্ট্ৰলৰ চাউল আনিব গ'লে কয় নহ'ব, আপোনাৰ গাঁৱত এই চাউলটো পাব। আমি নাখায়া ল'ৰা ছোৱালী নিয়ে মৰি আছোঁ ইয়াত। কষ্ট হৈছে অলপ, খাৱা লোৱা চব লৈ কষ্ট হৈছে অলপ। চলাইছে কোনো কাম নাই, খাওঁতাও বেছি। ঘৰত থকা শিক্ষাৰ্থী পুত্ৰ কন্যাৰ কি হ'ব? ল'ৰা ছোৱালী এটা 9ত পঢ়ি আছে আৰু এটা প্ৰাইভেট 7ত। বেলতলা, মালিগাঁও, খানাপাৰা, চানমাৰী, নুনমাটি সকলোতে একেই অৱস্থা। আমরা জাগর লগে কাম করি, তারা বাড়িত গেছে এই লকডাউনের কারণে। যাই কাম কৰাব তাই নাহে। দিন হাজিৰা কৰা একাংশ শ্ৰমিকে পুৱাৰ ভাগতে কামৰ সন্ধানত মহানগৰীৰ ৰাজপথত ওলাই আহিছে যদিও একাংশ শ্ৰমিকে কাম পাইছে, কিন্তু আন একাংশই বঞ্চিত হৈছে কামৰ পৰা। দিব পৰা নাই ঘৰ ভাড়া। ভাড়া ঘৰৰ মালিকৰো হেঁচা। ঘর ভাড়ার নিগে মালিকে নারাই বাজাইছে, ঘর ভাড়াটা দিবার পারো। 2 দিন কাম করলে তো ঘর ভাড়াটা দিবার পারো। এইবিলাক ঘৰ ভাড়া দেওয়া লাগে, গেছ ভাড়া দেওয়া লাগে, ক'ৰ পৰা পাম? কৰোণাৰ যুঁজতকৈ পেটৰ জ্বালা, ক্ষুধাৰ যুঁজ বেছি কঠিন হৈ পৰিছে শ্ৰমিকৰ। তথাপি ওলাই আহিছে এওঁলোক। কিজানি ভাগ্যত মিলেই কিবা এটা কাম। ছাইদুৰ ৰহমান, গোপাল চিল আৰু বন্দন গগৈ ৰিপৰ্ট, প্ৰাগ নিউজ।